নমস্কাৰ সকলোকে ষ্টাডি ড্ৰিভেন আসাম চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু আপোনালোকে জানে আমাৰ ষ্টাডি ড্ৰিভেন আসাম চেনেলটোত ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ এটা ছেশ্যন আপলোড কৰা হয় আৰু এই কাৰেণ্ট এফেয়াৰ্ছ ছেশ্যনটোত আমি দিনটোৰ আটাইখিনি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ ডিছকাছ কৰোঁ। এই কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকৰ কেৱল এক্সাম অৰিয়েণ্টেডে নহয়, আপোনালোকৰ ডে টু ডে নলেজ গেডাৰিং, ডে টু ডে পাৰ্চনেলিটি ডেভেলপমেণ্টৰ ক্ষেত্ৰতো এই কাৰেণ্ট এফেয়াৰ্ছ ছেশ্যনটোৱে আপোনালোকক বহুতখিনি সহায় কৰিব। আপোনালোকে যদি দেশত যিমানখিনি ঘটনা ঘটি আছে সেই ঘটনাখিনি যদি আপোনালোকে অৱগত হৈ থাকে, আপোনালোকে যদি জানি থাকে, তেনেহ'লে আপোনালোকে বেলেগৰ লগত কথা পাতোঁতে, আন এজন মানুহৰ লগত কথা পাতোঁতে আপোনাৰ কনফিডেন্স লেভেলটো বহুত হাই থাকিব। ঠিক আছে, আৰু কথা পাতি আপুনি বেলেগ মানুহৰ লগত আপুনি কথা পাতি খুব এটা পজিটিভ এনাৰ্জি ফিল কৰিব আৰু কনফিডেণ্ট হ'ব। ঠিক আছে, আমি আজি 3 এপ্ৰিলৰ কাৰেণ্ট এফেয়াৰ্ছখিনি ডিছকাছ কৰিম। আজি প্ৰথম নিউজটো হৈছে কংগো গেটছ ইটছ ফাৰ্ষ্ট উইমেন প্ৰাইম মিনিষ্টাৰ, আৰু তেখেতৰ নাম হৈছে জুডিথ সুমিনোৱা টুলুকা। ঠিক আছে, কংগো এখন আফ্ৰিকান মহাদেশৰ এখন দেশ হয় আৰু কংগোৱে বৰ্তমান প্ৰথমজন উইমেন প্ৰাইম মিনিষ্টাৰ হিচাপে ইলেক্ট কৰিছে জুডিথ সুমিনোৱা টুলুকাক। ঠিক আছে, কংগো কেপিটেল হৈছে কিনহাছা। আপোনালোকৰ এডিআৰই এক্সামত কি বুলি কয়, কাউণ্ট্ৰিজ আৰু কেপিটেলৰ প্ৰশ্ন এটা নিশ্চয় অহা দেখাই যায়। গতিকে কিবা এখন কাউণ্ট্ৰি যদি আপোনালোকে নিউজত শুনে, সেই কাউণ্ট্ৰিখনৰ কেপিটেলটো নিশ্চয় জানি ল'ব। কংগোৰ কেপিটেল হৈছে কিনহাছা। ঠিক আছে, আৰু কংগোখন এৰিয়া ৱাইজত আফ্ৰিকাৰ ছেকেণ্ড লাৰ্জেষ্ট কাউণ্ট্ৰি হয়। ঠিক আছে, আৰু কংগোৱে 1960ত বেলজিয়ামৰ পৰা ইণ্ডিপেণ্ডেঞ্চ লাভ কৰিছিলে। নেক্সট নিউজটো হৈছে স্কটছ ESG এৱাৰ্ড 2024। ঠিক আছে, ৰুৰেল ইলেক্ট্ৰিফিকেশ্যন কৰ্পৰেশ্যন লিমিটেড RECয়ে স্কটছ ESG এৱাৰ্ড 2024 চনৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। কিহৰ কাৰণে? ফৰ ৰিনিউৱেবল এনাৰ্জি আৰু ফাইনেন্সিং। ঠিক আছে, এই স্কটছ এৱাৰ্ডটো কিহত দিয়া হয়? It is given in outstanding contribution in environment, social আৰু governance. ঠিক আছে, মনত ৰাখিব। নেক্সট আমি ডিছকাছ কৰিম সেবি। সেবি মানে হৈছে চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়া। ঠিক আছে, সেবি হেডকোৱাৰ্টাৰ ক'ত আছে? সেবিৰ হেডকোৱাৰ্টাৰ আছে মুম্বাইত। ঠিক আছে, আৰু এই সেবিটো হৈছে এটা ষ্টেচুৰী বডি, এষ্টাব্লিছ হৈছিলে 12 এপ্ৰিল 1992। ঠিক আছে, ইন একৰ্ডেঞ্চ উইথ সেবি এক্ট, অৰ্থাৎ চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়া এক্ট 1992ৰ আধাৰত এই সেবি বডিটো ফৰ্ম হৈছিলে বা এষ্টাব্লিছ হৈছিলে। ঠিক আছে, ষ্টেচুৰী বডি হিচাপে 12 এপ্ৰিল 1992ত এষ্টাব্লিছ হৈছিলে। আৰু সেবিৰ আগতে কণ্ট্ৰলাৰ অফ কেপিটেল ইছ্যুজ বুলি এটা ৰেগুলেটৰী বডি আছিলে। ঠিক আছে, সেবিয়ে কি কাম কৰে? ইট ইজ দ্য ৰেগুলেটৰী বডি ফৰ চিকিউৰিটিজ এণ্ড কমোডিটি মাৰ্কেট ইন ইণ্ডিয়া। ঠিক আছে, আমাৰ ভাৰতৰ চিকিউৰিটিজ আৰু কমোডিটি মাৰ্কেটৰ এইটো এটা ৰেগুলেটৰী বডি হয়, আৰু ই কোনটো মিনিষ্ট্ৰী আণ্ডাৰত আহে? ইট কামছ আণ্ডাৰ মিনিষ্ট্ৰী অফ ফাইনেন্স। ঠিক আছে, ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। নেক্সট এটা এক্সাৰচাইজৰ কথা ডিছকাছ কৰিম, সেইটো হৈছে এক্সাৰচাইজ আয়ুথায়া। ঠিক আছে, আৰু এই এক্সাৰচাইজটো এটা নেভেল এক্সাৰচাইজ হয় বিটুইন ইণ্ডিয়া এণ্ড থাইলেণ্ড। ঠিক আছে, ভাৰত আৰু থাইলেণ্ডৰ মাজত এটা নেভেল এক্সাৰচাইজ হয়, ইয়াৰ নামটো আয়ুথায়া। আয়ুথায়া এটা থাইলেণ্ডৰ শব্দ হয় আৰু ইয়াৰ অৰ্থটো হৈছে ইনভিঞ্চিবল বা কি আনডিফিটেবল। ঠিক আছে, মনত ৰাখিব। আজি 3 এপ্ৰিলৰ কাৰেণ্ট এফেয়াৰ্ছ ছেশ্যনটো ইমানখিনিয়ে আছিলে। মই আশা ৰাখিছোঁ আপোনালোকে এই ছেশ্যনটো ভাল পালে। যদি ভাল পালে তেনেহ'লে নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে এটাও ভিডিঅ' মিছ নকৰে। পুনৰ এটা নতুন ভিডিঅ'ত নিশ্চয় লগ পাম। থেংক ইউ।